गाइज मैं দীপেন বৰুৱা। আজিকালি নতুন এটা বেমাৰ আহিছে, আপোনালোকে চাবই দেখিছে নহয়, এই দুটা, এটা এইটো এটা এইটো। অসমীয়া যিবোৰ আলু আমি খেতি কৰি ৰাখিছোঁ, নতুনকৈ আজিকালি বেমাৰ লাগিছে। ইয়াত দেখিছে নাই, এই দেখিছে ইয়াত এইবোৰ এনেকুৱা, দেখিছে এইবোৰ। মানে আজিকালি মানে কি অসমীয়া আলু আমি ৰাখিব পৰা নাই। আমাৰ 10-12 কুইণ্টেল আছিলে। কালি মোক মানুহ এজনে বজাৰত কোৱাৰ কাৰণে মই আজি চাবলৈ আহিছিলোঁ, গোটেইবোৰ বৰবাদ হৈ গ'ল। মানে আলু আমি ৰুবৰ কাৰণে আজিকালি আৰু ৰাখিব নোৱাৰিম। আপোনালোকে যাৰ যেনেকৈ আছে যিমান জল্দি হয় সিমান জল্দি চেক কৰক। যিটো যে আমাৰ আলু যিটো পোখা ওলায়, সেই পোখাটোতেই সিহঁতি অট'মেটিক বেমাৰ এটা ধৰিছে। যেনেকৈ কৰোণা ভাইৰাছত মানুহ হৈছিলে, চেম তেনেকুৱা। এই দেখিছে এইটো, ইয়াত দেখিছে এই ক'লা হৈ গ'ল নহয়, এইটো চিকুটি দিলে আপুনি পাব। ইয়াত ভিতৰত গোটেই বেমাৰ, গোটেইবোৰ আজি মই দেখুৱাবলৈ কাৰণে আনিছোঁ আপোনালোকক। মানে আমি ভাবিছিলোঁ প্ৰথমতে ঘূণে ধৰা নহয় বস্তুটো এটা যেনেকৈ দাঁতৰ পোকৰ নিচিনা কীৰা যেনেকৈ দেখিছে নাই, চেম তেনেকুৱা পোক এইবোৰ। সেই দেখিছেনে পোক, দেখিলে এইটো পোক দেখিলে এইটো। আগতে আমাৰ আলু কোনোদিনে পোক নধৰে, দেখিছেনে এইকেইটা। আপোনালোকে জল্দি চাওক দেই, জল্দি যিমান পাৰে। অল অসমত চবকে কৈ দিয়ক যে কি আলু এনেকুৱাতে বেমাৰটো ধৰিছে লোকেল আলুত, লেকিন বিহাৰৰ পৰা যিখিনি আলু সেইখিনি নাই ধৰা। থেংক ইউ গাইজ।